হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মই যে আহিছোঁ ঘৰত আৰু মোৰ মা মোৰ কাৰণে একো স্পেচিয়েল নবনাব, সেইটোতো হ'ব নোৱাৰে। মোৰ মায়ে স্পেচিয়েলি মোৰ কাৰণে দুধ পুলিৰ পিঠা বনাইছিলে। এইফালে চাব পাৰিছে মা কেনেকৈ বনাইছে। ঠাণ্ডা হোৱাৰ পিছত গুড়খিনি ওপৰেদি দি দিছিলে। গৰমে গৰমে দিলে গাখীৰখিনি ফাটিও যাব পাৰে, সেইটো কাৰণে অলপ ঠাণ্ডা হোৱাৰ পিছত দিব লাগে এনেকৈ গুড়টো। তাৰপিছত অলপমান মিক্স কৰি ল'ব লাগে ভালকৈ। মিক্স হোৱাৰ পিছত অলপ ঠাণ্ডা হ'ব দিব লাগে। ঠাণ্ডা হোৱাৰ পিছত আমাৰ দুধ পুলিৰ পিঠা ৰেডি খাবৰ কাৰণে। ইয়াতে মানে মেইন ইনগ্ৰিডিয়েণ্ট আছিলে গাখীৰ, গুড় আৰু ভিতৰত মা যোনটো পুৰ ভৰাইছিলে সেইটো আছিলে নাৰিকল। এইফালে আপোনালোকে চাব পাৰিছে, দেখাত যেনেকুৱা ধুনীয়া, খাবলৈতো বহুত টেষ্টি আছিলে আৰু বহুত মানে বস্তুটো ছফ্ট হৈছিলে, মানে খাবলৈও বহুত মানে ভাল আছিলে। এইফালে চাব পাৰিছে আপোনালোকে। আৰু মোৰ মা বনাইছিলে পুৰি মায়ে বনাইছে যেতিয়া পুৰিটো ফুলিবই। মই বনালে নুফুলে, মই ইমান ভালকৈ নাজানো বনাবৰ কাৰণে, মই শিকি আছোঁ এতিয়াও। এইফালে মোৰ মাৰ ফুলা ফুলা পুৰি ৰেডি, চাবই পাৰিছে আপোনালোকে। তাৰপিছত মোৰ মা বাকী পুৰিবিলাকো ভাজি ল'লে। আৰু আজিৰ ব্ৰেকফাষ্টত মায়ে বনাইছিল আলু বিলাহীৰ চব্জি, দুধ পুলিৰ পিঠা আছিলে, 2 ধৰণৰ মিঠাই আছিলে। আজিলৈ ইমানেই। থেংক ইউ। মোৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই। বাই বাই।